হুঁচৰিয়ে দলৰ চৰাই তামোল থুকি পাণ গুচি ৰূপৰ শৰাই। এয়া দেখিছেই নহয় আমাৰ সন্মানীয় বিচাৰক মণ্ডলীৰ গাত কিন্তু বিহু লাগিলে। বিহু হুঁচৰি মানেই বিহুৰ ৰস কৰা। বহাগৰ এই সময়খিনিত কিছু কথাই আমাক আপোন কৰি ৰাখে। এই যে প্ৰতিগৰাকী অসমীয়াৰ চোতালত ডেকা গাভৰুৱে হুঁচৰি গাই আশীৰ্বাদ দি যায়, সেয়াই আমাৰ কাৰণে যথেষ্ট। ট্ৰেন্স প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 10ৰ মঞ্চখনো কিন্তু ব্যতিক্ৰমী নহয়। আমি বৰ বিহুৱতী আৰু সৰু বিহুৱতীৰ বাছনি প্ৰক্ৰিয়া সামৰি আমি আগবাঢ়িছোঁ বিহু হুঁচৰি প্ৰতিযোগিতাৰ বাছনি প্ৰক্ৰিয়ালৈ। আমাৰ মাজত বিচাৰক ৰূপে আছে বিহু সাধক পণ্ডিত চাংমাই ডাঙৰীয়া, বিহু সম্ৰাজ্ঞী আৰু লগতে সত্ৰীয়া নৃত্যশিল্পী সীতাৰাণী হাজৰিকা বাইদেউ, লগতে আছে বিহু সম্ৰাজ্ঞী উৰ্মিমালা দুৱাৰা বাইদেউ। আটাইকে স্বাগতম জনাই মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ বিচাৰিছোঁ বিহু হুঁচৰি দলৰ বাছনি প্ৰক্ৰিয়াৰ প্ৰথমটো প্ৰতিযোগী দল। বিহুতি অসমৰ আচলৰ ধন বান্ধিব নোৱাৰো গোটৰ নামত, বান্ধিব নোৱাৰো গোটৰ নামত, বান্ধিব নোৱাৰো গোটৰ নামত। অ ৰাম জয় হৰি। সৰস্বতী ও দেৱী পাৰ্বতী ও দুয়োলৈ জনাই যাওঁ সেৱা, ও দুয়োলৈ জনাই যাওঁ সেৱা। শুনাবতে সুৰতে ও
ও দাহাই দুখমি বা ওই আবার করি যাবা দয়া ৰমানে ৰনখন বঙালৰ ঢংখন নৌকালৈ ৰণলৈ যায় ঐ নৰিয়া গাৰে লাচিত বৰফুকনে মোগলকে দি লৈ যায় ঐ ৰাতিটোৰ ভিতৰত গড়েটি সাজিলে মোমাইক কাটিলে ঐ হাততে ঐ হেংদাং কাষতে ঐ হেংদাং লৈ বাই লহদিয়া ধনৈ ধেমেলিয়া ঐ মেলি দে বান্ধৈ ঐ দুখনি ঘাট বিহু লম্ভি লাগি আমাৰ জয়ালি কাটি কাটি পাতি যাওঁ খোকা দদাই দেও চোতালখন পৰি যাওঁ বোকা বোকাতে লাগিলে গালি খোল বোকাতে চুৰিয়ালে তেৰা খোল নাহৰ তগৰ কেতেকী ফুলে নোডালে ভৰি ময়ূৰে ঐ ধৰিলে চালি লগৰ নুসমনি গাই বুঢ়াছেও নাচিব দদাই দেও নাপাৰিব গালি ৰৈ নুৰৈ কুলি গেই নালে ঐ পিনালে গছৰ ডালে ডালে ন কুহি পাত মেলিলে ঐ ৰাতি নিজানত কেতেকীৰে বিননি সেই বিননিতে ভাগি আগে বসন্তৰে জাননী বৰদৈ চিলা আহিলে মেঘেনো গুমগুমালে জান জুৰি নৈ বাঢ়িলে অসমীয়াই অসমক বসন্ত কয়া ধৰি ললে বসন্ত কয়া ধৰি ললে ও নাচনী কলৈনো গ'ল ও নাচনি গৈছিলে এ মাছে মাৰিবলৈ এ আহোঁতে গধূলি হ'ল বৰতি গলালৈ জোনালী তৰালি উঠত বৰষম ধৰি ডিঙিত নোজোনে বিৰি মিচিকি হাঁহিৰে জোনালী তৰা
নিঘাৰে ভাজতে লাহি কঁকাল ভাঙিলি দুহাত জেতুকা খোপাত ফুল গুজি লৈ অ জোনালী তদালি হালি জালি নাচিবি বিহুতলি শুৱনি বিহুতলি শুৱনি কৰি মহিনাই মইলাবতো সৰু মাই কাপ তুই মহিনাই কাপ তুই মহিনাই অ সৰু মাই তোলা পাতো এঠানি হ'ল ঐ লিখিম লিখিম বুলি গ সৰু মাই হৃদয়তে ভাৱনা হৃদয়তে ভাৱনা অ সৰু মাই হৃদয়তে মৰহি হৃদয়তে মৰহি গ'ল বিহু বিহু লগাই দিলে আচলতে দুলীয়াজানৰ বৰদৈচিলা বিহু হুঁচৰি দলটিয়াৰ লগতে তোমালোকৰ বিহু হুঁচৰি চাই খুবেই বেছি ভাল লাগিলে এতিয়া আমি বিচাৰকৰ ওচৰলৈ যাওঁ পঞ্জিত দা কেনেকুৱা পালে বাৰু এই বৰদৈচিলা পৰিৱেশনাটো খুব সুন্দৰভাৱে পৰিৱেশন কৰিছে উল্লাস যিমান লাগে সিমান আছে প্ৰথম তথাপিও যিখিনি হুঁচৰি ভাগত পৰে আমাৰ বিহুৱাসকলে গায় আৰু অলপ উল্লাস আনিব তেতিয়া ভাল হ'ব আৰু এটা কথা ভাল লাগিছে যে আপোনালোকে বিহুখনত হেৰাই যোৱা ৰগৰ এটা বজাইছে সেইটো লধা ৰগৰ আজিকালি বিহু দলবিলাকে লধা ৰগৰটো এৰি দিলে বাকী আপোনালোকৰ সম্পূৰ্ণ বিহুজোৰাৰ যিটো শৈলী খুব সুন্দৰ হৈছে ধন্যবাদ দাদা এইবাৰ আমি যাবলৈ বিচাৰিছোঁ সীতাৰা বাৰ ওচৰলৈ লহৰীৰ পৰা আৰম্ভ কৰি যিখিনি ঘোষাপদ যিখিনি গাইছে খুব সুন্দৰ হৈছে জোৰা নামো ভাল হৈছে ছোৱালীৰ নাচখিনিও খুব ভাল হৈছে খালি মই ভাবোঁ যে ছোৱালীৰ গগনাৰ নাচত যিখিনি অকণ আঁঠুটো অকণমান যেন বেছি ভঙা যেন অনুভৱ হয় সেইটো অকণ কম কৰিলে বেছি ভাল লাগিব এনেই বাকী কিন্তু কৰিঅ'গ্ৰাফো খুব সুন্দৰ হৈছে দেই শুভেচ্ছা থাকিল ধন্যবাদ বাইদেউ এইবাৰ আমি যাবলৈ বিচাৰিছোঁ উৰ্মিবাৰ ওচৰলৈ ল'ৰাহঁতে গোধনক গা পা ধুৱাই আজৰি হৈহে হুঁচৰিলৈ ওলাই আহিছে মই সঁচাই কৈছোঁ মোৰ গাঁৱৰ ঘৰলৈ মনত পৰিছে ইমান বেছি আচলতে ইমান সৰু কথাতে ইমান বেছি আৱেগিক হোৱাৰ কথা নাই কিন্তু মই সাংঘাতিক এগৰাকী আৱেগিক মানুহ সেই গধূলি যেনেকৈ ল'ৰাহঁত ওলাই যায় ইমান ধুনীয়াকৈ সেই ছবিখন প্ৰস্ফুটিত হৈছে আচলতে এইখিনি বস্তু চাব লাগে ৰাইজে চাওক আৰু আপোনালোকে যে আগবঢ়াই দিছে তাৰ বাবে অশেষ ধন্যবাদ মই একদম মোৰ নিজৰ গাঁৱৰ ঘৰখনত থকা নিচিনা লাগে সঁচাকৈ বিহু হুঁচৰি প্ৰতিযোগিতাৰ প্ৰথম প্ৰতিযোগী দলে আমাৰ সকলোৰে মন চুই গ'ল প্ৰতিযোগিতা এনেদৰেই অব্যাহত থাকিব সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি লোৱাৰ সোনকালে উভতি আহিম আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেণ্ডছ প্ৰতিদিন বিহুৰে বীৰনা ছিজন 10ৰ মঞ্চলৈ
পুনৰ স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বীৰনা সিজন 10ৰ মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ বিচাৰিছো ধেমাজিৰ হাবুং বিহু হুঁচৰি দলক গছলতা ফুলে ভৰা মন প্ৰাণ হৰি নিয়া তুলনা পাবলৈ নাই আমি মলিয়ালে কথা লমচি আহিলে ভুটি যাব গৈ গুচি আঘোণৰ পথাৰত সোণালী ধান বিহুতি এৰিলে নাথাকে মান বিহুতি এৰিলে নাথাকে মান বিহুতি এৰিলে নাথাকে মান ভয়ামলৈ কেনি যায় ঐ ডকাঙতে মঙলখন চাই এই ডকাঙতে মঙলখন চাই আমি ল'ৰা হবে বিহু খোলা পাতিছো আমাক নধৰিব দায় তাকু কুকুৰা গুৱা পান্দখিনা লুচলাৱে এটোপা লগত লৈ আহিবা আই বান্ধৈ ফুৰালৈ আগে বৰখাই ফুৰালৈ আগে বৰখাই যাম কিখনি সদাতে একিয়ে খেগে ভক্তি যে সদালে একিয়ে খেগে আই বান্ধৈ বিচাৰিলে সকলো মনে বিচৰা সকলো পাই নকৈ গছৰে নুদুল পাহুৱালে ডেকা দে হাতী যেন এবাৰতে খাব এআখি কল তাকোৰ নালাগে আধুৰে ন বিহুৰে
আজি কাছি আহিলে ও দুহাত যেতু কাৰবুল বলিয়া ফাগুনা কচুৱা ফুলহুৰে ফুল ফলে ফুলে ধৰণী সজাই বহাগী আহিলে আমাৰে নাচনি বিহুলৈ আহিলে খোপাতে কপ ফুল দুহাত জেতুকাৰে ধাপৰ ধৰি কচু আয়েহি যাই দিলে ও জালুকৰ দিছি লিও লগৰ সমনীয়াই মইনা শিঙা কাটি আনিলে ৰাতিটো শিঙাটি চাচিলো মইনা নলি চাউ কাটিলো নল পেপা সাজিলো ওলালে মাতৰ মা
আহোম ৰাজ্যৰ দ্বিতীয় ৰাজধানী হাবুঙৰ পৰা আহিছে হাবুং বিহু হুঁচৰি দল। সঁচাকৈ খুব ভাল লাগিলে তোমালোকৰ পৰিৱেশন চাই। আমি বিচাৰকৰ ওচৰলৈ যাওঁ। পঞ্জিত দা কেনেকুৱা পালে? পৰিৱেশনটো সকলো ফালৰ পৰা ভাল দেখিলেও দুটা এটি কথা মন দিবলগীয়া আছে। বেছি ৰঙতে মতলীয়া হোৱা কথাটো হয়। ৰঙতে মতলীয়া আমি চোতালত হওঁ বা বিহু যেতিয়া লাগে আমি তৰণি নাইকিয়া গাতে তৰণি নাইকিয়া হওঁ। প্ৰতিযোগিতাত তৰণি নাইকিয়া হ'লেও বিপদ বোলে। তাৰমানে এনেকুৱা এটা হয় যেতিয়া বিহুৱতীৰ ফালৰ পৰা নামখাৰি ধৰিছে তেতিয়া আমাৰ ঢুলীয়াসকলে অকণমান ধিমা কৰি দিবচোন গীতজনীবিলাক, তেতিয়া অকণমান বেছি ভাল লাগিব। টকা বজোৱাজনক মোৰ বিশেষভাৱে ভাল লাগিলে দেই আজি। কিবা এটা ধুনীয়া এটা সাধাৰণতে এতিয়া গুৰুবাদ্য লৈ থাকে, আদি বাদ্য লৈ থাকে। আদি বাদ্য গুৰুবাদ্য লৈ পেলাই একদম বিহুত নিজকে একদম বিহুৱা বুলি ক'বলৈ ঢুলীয়াজনে বৰ ভাল পায়। গতিকে আজি টকা লৈ থকাজনেও এৰি দিয়া নাই, কিন্তু একদম কেনেকুৱা এটা টকাটো মানে চাওঁ এবাৰ কিবা এটা বৰ ধুনীয়া এটা দেখুৱাই দিয়ে দেই। এই কিবা এটা এনেকৈ দেখাই দিয়ে আৰু এইটো ঢোলৰ চেৱৰ লগত যায় নহয়। বৰ সুন্দৰ লাগিলে। বাকী মোৰ ফালৰ পৰা এইখিনিয়ে ক'লোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ দাদা। এইবাৰ যাবলৈ বিচাৰিছোঁ আমি সীতাবাৰ ওচৰলৈ। সকলোলৈকে মই অভিনন্দন জনাইছোঁ। খুবেই ভাল লাগিল আৰু বিশেষকৈ মোৰ ভাল লাগিছে সুতুলিৰ নাচটো। সেইটো কৰিঅ'গ্ৰাফটো খুব ধুনীয়া হৈছে, সুন্দৰ হৈছে। গতিকে সকলোলৈকে মই শুভেচ্ছা জনালোঁ। ধন্যবাদ বা। উৰ্মিবাৰ ওচৰলৈ যাব বিচাৰিছোঁ। কেনেকুৱা পালা বা? ৰাইজৰ বিহু পকিছে দেই একদম। আৰু সঁচাকৈ মই এটা কথা ময়ো ক'ব বিচাৰোঁ যে সাধাৰণতে পুৰুষৰ লগত নাৰীৰ কণ্ঠ মানে মিলোৱাটো বৰ কঠিন হৈ পৰে, কিন্তু যিগৰাকী বিহুৱতী গাভৰু তেখেতে একদম মানে নেৰু। আপোনালোক খুব সুন্দৰকৈ আগুৱাই যাওক, সকলোবিলাক ভাল হওক, সেয়াই মোৰ শুভেচ্ছা আৰু শুভকামনা। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি লোৱাৰ। চাই থাকিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেণ্ডছ প্ৰতিদিন বিহুৰে বীৰনা ছিজন 10। যোৱা বেলি বিহুতে বহু কথা দিছিলি, এতিয়া তই কৰিছ কিয়নো খেলি মেলি। ঘৰতে আছে তোলকে বাটে চাই যৌৱনো মোৰ ভটিয়াই, যৌৱনো মোৰ ভটিয়াই যায়, যৌৱনো মোৰ ভটিয়াই, যৌৱনো মোৰ ভটিয়াই যায়। বিহুৰে বিৰিণা পাতে সমনীয়া, বিহুৰে বিৰিণা পা। উৰ্মিবাই কোৱাৰ দৰে বিহু কিন্তু পকিছে। মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ বিচাৰিছোঁ আমাৰ পৰৱৰ্তী বিহু হুঁচৰি দলৰ প্ৰতিযোগী লখিমপুৰৰ দীঘলতি বিহু হুঁচৰি দল। এই গছলতা বিৰিখে কুঁহি পাত মেলিলে প্ৰকৃতি কাছিয়াগিলি বিহুলৈ দপলিয়াই, মুগাৰী হামে খেলা গাতেনো খমে খমাই, বিহু তলিত নচুৱা ঢোল পেপা গগনা বাই। হায় হায় নাচনি পখিলা উৰা দি তাকুৰি ঘূৰা দি, কঁকাল ভাঙি ভাঙি নাচিবি নাচনি। বিহু তলি শুৱনি, বিহু তলি শুৱনি কৰি।
মহমাৰীৰ পথাৰত হালে বাম মই হালে বাম তই অহা পৰদৈ বাটে চাওঁ মই বাটে চাওঁ হয় কিমান গাতে চাদৰ মেৰিয়াই আহিবি ধপলিয়াই দিবলৈ মোক চাহৰে দিবলৈ মোক চাহৰে বাতি তোৰে মোৰ কাহিনী লিখি যাম মই লিখি যাম তোৰে ছবিখনি আঁকি যাম মই আঁকি যাম বুকুত বেথা ৰাখিছোঁ তোৰেহে কথা ভাবিছোঁ টোপনি ঐ নধৰে টোপনি ঐ নধৰে ৰাতি পেপাৰ মাত কাহুদি মোহন বাখৰৈ পেপাৰ মাত কাহুদি মোহন লাহৰৈ তিহি তিতি ললো মাত তোৰে দীঘল পদূলিতে মাৰিছিলো ভুমুকি মৰমৰ মাতেৰে মাতিছিলো কাষলে নিদিলি তই সঁহাৰি মোৰ যোৱা বেলি বিহুতে বহু কথা দিছিলি এতিয়া তই কৰিছ কিয়নো খেলি মেলি সহায় ঘৰতে আছে তোলৈকে বাটে চাই যৌৱনো মোৰ ভটিয়াই যৌৱনো মোৰ ভটিয়াই যায় যৌৱনো মোৰ ভটিয়াই যৌৱনো মোৰ ভটিয়াই যায় এই বিহুতি আপোন হে বাপুতি হাহু অহা নাই বিদে বিহুৰে কঠিয়া কহিয়াতে গজিলে ও জনম লভিব ৰে পৰা
লখিমপুৰৰ দীঘলতি বিহু হুঁচৰি দল সঁচাকৈ খুব সুন্দৰ পৰিৱেশন আপোনালোকৰ আমি বিচাৰকৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ সীতাবা কেনেকুৱা পালে ভালেই লাগিছে প্ৰথম অভিনন্দন জ্ঞাপন কৰিছোঁ খালি ছোৱালীৰ নাচখিনিও খুব ভাল লাগিছে কিন্তু ল'ৰাৰ মই ভাবোঁ আৰু অকণমান যেন মই বিচাৰোঁ দেই ল'ৰাৰ নাচখিনিত আৰু অকণমান অভ্যাসৰ প্ৰয়োজন বুলি মই ভাবিছোঁ গতিকে আৰু শেষত ঢোলৰ অংশখিনি যেন বেছি স্পীড হৈছে এনেকুৱা এটা হৈছে মোৰ বাকীখিনি খুবেই ভাল লাগিছে বাৰু মোৰ শুভেচ্ছা থাকিল ধন্যবাদ বা এইবাৰ যাবলৈ বিচাৰিছোঁ আমাৰ পঞ্জিত ককাইদেউৰ ওচৰলৈ খুব সুন্দৰ এটা দল আজি উপভোগ কৰিবলৈ পাইছোঁ আংগিক বাচিক সাত্বিক আহাৰ্য আংগিক মানে আমাৰ অংগ সঞ্চালনৰ গোটেই নাচ বাগবিলাকৰ কথা বুলি চবেই জানে বাচিকভাৱে শব্দবিলাক যিমান শব্দ আছে ঢোলৰে হওক তালৰে হওক মাতৰে হওক গগনাখনৰে হওক শব্দবিলাক যিমান শব্দ কাণেৰে শুনিছোঁ সেইবিলাকৰ এটা ধুনীয়া শৈলী কথা চিন্তা কৰিব যদি অতি বেছি ঢোলটো গীৰ্জনীয়ে যদি কিবা অন্য দিশত অসুবিধা দিছে সেইটো পৰিমাণ কৰিব তাৰপিছত দীঘলীয়া চেউটো যদিহে বিহুৱাসকলেও নাচিবলৈ এটা অংশ থাকে আৰু বিহুৱতীসকলে অকণমান নাচি ওলাই গুচি যায় হয়নে তাক ধুম চিটাক ধুম চিটাক চিটাক তাক ধুম চিটাক গুচি যায় তাৰপিছত যেতিয়া বিহুৱাসকলে নাচে এটা লয় ৰাখিব যাতে নাচটো ভাল হয় উদাকৈ নেবাবি খৰেকৈ নেবাবি নাচনী চেৱকে বাবিটো মনত ৰাখক সেইখিনিয়ে ক'লোঁ শুভেচ্ছা জনালোঁ বিহুযোৰা বৰ ভাল হৈছে আপোনালোকৰ ভৱিষ্যত ভাল সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি লোৱাৰ চাই থাকিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেণ্ডছ প্ৰতিদিন বিহুৰে বীৰনা ছিজন 10 মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ বিচাৰিছোঁ লখিমপুৰৰ দিক্ৰং বিহু হুঁচৰি দলক
জগতে জানিলে ও থেকেৰা ফুলিলে ও ৰাতি আমার নাচনী ঐ সাজি কাছি আহিছে ঐ যেন হালধি যে গাঠি ৰঙিলি ঐ ৰহে দৈ মইনামতি তৰা দৈ নাচি নাচি আহাচোন আমাৰ বিহুৰ তলিলৈ মুগাৰে সাজ মেদাই লৈ হাততে যে টোকা লৈ ৰিহাৰে ভাজতে যৌৱন জিলিকিছে লাজুকী উঠতে হাঁহি বিৰিঙিছে অ নাচনী হালি জালি নাচিবা বিহুতলি শুৱনি কৰি দেহিও থুৰিয়াই কাটিলা তামোলটি নিখনি ঐ তামোলটি নিখনি ঐ নুৰিয়াই ঐ বান্ধিলা পান দেহিও পথাৰে পথাৰে বিচাৰি ফুৰালা ঐ বিচাৰি ফুৰালা ঐ কতে নোদাই আছিলা কতে নোদাই আছিলা ধাৰ পথাৰে
ভাটিলৈ ভটিয়াই যাবি এ বেলি লহিয়ালে পক্ষীও বাহলৈ গ'ল হে গাঁৱৰ বুঢ়া মেঠাই অ বেয়াকৈ বুলিব ঘৰা ঘৰি যাব ৰে হ'ল লখিমপুৰৰ ডিক্ৰং বিহু হুঁচৰি দল সঁচাকৈ খুব ভাল লাগিলে আপোনালোকৰ পৰিৱেশন চাই নিজকে আচলতে খুব গৌৰৱ অনুভৱ কৰিছোঁ কাৰণ ক'বলৈ গ'লে ময়ো লখিমপুৰৰ মোৰ মা হয় গতিকে খুব গৌৰৱ অনুভৱ হৈছে আচলতে মোৰ আজি বিচাৰকৰ ওচৰলৈ যাবলৈ বিচাৰিম পঞ্জিত দা সুন্দৰ সুন্দৰ বিহু দলবিলাক দেখিছোঁ তাৰ ভিতৰত আজি ডিক্ৰঙেও কিন্তু পিছ পৰি নৰল খুব ধুনীয়াকৈ উপস্থাপন কৰিছে বিহুখন পকিছে ভাল লাগিছে আৰু সমতুল হৈছে বাদ্যবাদনৰ পৰা আৰম্ভ কৰি গীত মাতবিলাক বিশেষকৈ জোৰা নামটো বৰ ধুনীয়াকৈ গাইছে বাকী শুভেচ্ছা আছে ধন্যবাদ ককাইদেউ এবাৰ যাবলৈ বিচাৰিছোঁ উৰ্মিবাৰ ওচৰলৈ বিহু নাচ ঢোল হয়নে নহয় পেঁপা মানে অন্যান্য বাদ্যখিনি সেইখিনি আমি শুনিমেই কিন্তু এই নামৰ যি ৰস আছে বিহু নামত নহয় জানো প্ৰত্যেকটো নামতে যি ৰস আছে আৰু তাতে মই যি মানে ভাত খাই ভাল পাওঁ পইতা ফুটনি বুলি কোৱাৰ লগে লগে লোভ লাগিলে আৰু অকণমান দিনৰ মানে এতিয়া আকৌ আমৰলি পৰুৱা টোপ মানে একদম মুখলৈ পানী আহি গৈছে বুজিছেনে তাতে আকৌ ৰহি সাঁজে পাতি খাই আহিছোঁ বুলি কৈছোঁ উফ ৰাম ঘৰৰ চোতালৰ পৰা আদি কৰি আমাৰ ৰান্ধনীশালৰ পৰা আদি কৰি গোটেই বাৰীখনতে পিটপিটাই ফুৰে গাঁৱে ভূঞে পিটপিটাই ফুৰে সেইকাৰণে বৰ ভাল লাগেহে আৰু সেই প্ৰতিচ্ছবিটো আপোনালোকে দাঙি ধৰিব পাৰিছে সেইকাৰণে খুব ভাল লাগিছে সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি লোৱাৰ চাই থাকিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেণ্ডছ প্ৰতিদিন বিহুৰে বীৰনা ছিজন 10 স্বৰ্গদেউ ৰুদ্ৰসিংহই বিহুৰ ৰং ৰহস্য উপভোগ কৰিবলৈ নিৰ্মাণ কৰিছিল শিৱসাগৰৰ ৰংঘৰ আজি সেই ৰংঘৰ নামেৰে এটি বিহু হুঁচৰি দল আহি উপস্থিত হৈছেহি ট্ৰেণ্ডছ প্ৰতিদিন বিহুৰে বীৰনাৰ মঞ্চত আহকচোন উপভোগ কৰোঁ শিৱসাগৰৰ ৰংঘৰ বিহু হুঁচৰি দলৰ বিহু হুঁচৰি
শিয়ালে ঐ প্ৰকৃতি গাভ ৰুই আমাৰে নাচনী ঐ সাজি কাচি আহিলে ঐ আমাৰ মন হৰি লৈ গ'ল ঐ ৰঙতে ৰাঙলীৰ পুৰণে নাচনী ঢোল মাতে শুনি ঢপলিয়াই আহিলি মানিকী মাধুৰী গাগীতি ঐ মাৰিলি চাইনো চাই থাকিলে নালাগে ঐ আমনি নালাগে গৈ আমনি আজি বিহুতে তলিতে মুদে নাচনী আমাৰে লগতে মুদে নাচনী কঁকাল ভাঙি ভাঙি নাচাছো নাচনী হাতে মেলি মেলি নাচাছো নাচনী তোমাৰ দেখিলে ঐ যায় চকুত নাহে টোপনি চকুত নাহে টোপনি আজি গিৰি কৈ মাতি দিলে মই নাজান বদখুন আহিব বদখুন আহিব খাই মই কথাত কদি কদিমে কথাত কদি কদিমে বোকা দুপহি পথাৰত পইবা যা মই দুগাল বায়ে যা মই দুগাল বায়ে যা খাই তুমি কি যাদু দুৱনি তুমি কি যাদু দুৱনি খবা
পাদতে বুজান বুকু এটা হৈ নলনি বিচাৰি আনিলো বুজান বুকু পেপাৰে গৈছো পহি তিৰি পেৰে পৰি নাচাগে নাচনি বজাই দিয়া টকাইতি মুহকিঙৰ পেপাতি তিহিতি ঐ তিহিতি তিহিতি ঐ তিহিতি কৰি পাছফালৰ চোতালতে সদুবাই খেতি মাকো মাৰি বহিব হৈ আছিলি তাত সদুবাই দুপতি গৈ ঘুৱলা মাত সদুবাই গাবি হৈ ওলালো তাত সদুবাই নিদিলা হৈ এখাদি মা জয় সূৰ্যত নুখমে সমাই মোৰ গাড়ী খামে খেলা দেখিনো ভালে লগা টকানো খামুচিয়া কেঁচা শুনৈ বদখে গাৰে নাচনি নাচানো কঁকাল ভাঙি নাচানো খালি জালি বিহুতলি খুৱনি বিহুতলি খুৱনি কৰি ঐ বিহুতি নামেৰে ঐ তিনিটি আখৰে ঐ কোনে লিখি গ'লে ঐ শিলত ঐ মামৰেও নধৰে ঐ ঘূণেও নধৰে ঐ থাকিল ৰংঘৰ বিহু হুঁচৰি দল শিৱসাগৰৰ খুবেই ভাল লাগিল তোমালোকৰ বিহু নাচ চাই আৰু লগতে হুঁচৰি চাই কিন্তু সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি লোৱাৰ পুনৰ উভতি আহিম চাই থাকিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বীৰণা সিজন 10 ওই হাবিরে ঘুয়াদিও পবিলি ফুটুকি ওই ঘদিনি ওই চকুরে চালে নুখায় পবিলি তনারে তীর বিরনি ওই বাঘে নুখায় মারিলে ওই মিচিং মাছা করিও পবিলি কিয়নো তই হাগিলি ওই কোমল কই উঠতে হায় পবিলি কিনু রঙা খানিলি ওই হাগিরে ওই মারিলি মোক বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পা পুনৰ স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বীৰণা সিজন 10 ৰ মঞ্চত বৰ্তমান উপস্থিত আছে শিৱসাগৰৰ ৰংঘৰ বিহু হুঁচৰি দল আমি বিচাৰকৰ ওচৰলৈ যাবলৈ বিচাৰিছো হিতাবা কেনেকুৱা পালা সকলো লোকে অভিনন্দন জনালো তেনেকৈ ভুল বুলিবলৈ নাই বাকী মোৰ শুভেচ্ছা থাকিল খুবেই ভাল লাগিছে মোৰ ধন্যবাদ বা এবাৰ যাবলৈ বিচাৰিছো উৰ্মি বাৰ ওচৰলৈ আপোনালোকে ঘোষাৰ পৰা আদি কৰি প্ৰায় যিখিনি নাম গালে সকলোৰে মুখে মুখে চলি থকা নাম তাৰ মানে আমি প্ৰত্যেকটো নাম জানিবই লাগিব কথা নাই কিন্তু এই শুনি থকা নামবোৰ শুনিলে কি হয় গা আৰু হাতখন কৰে নহয় জানো বাৰু গতিকে এই বাছনিটো ভাল হৈছে বুলি মই মোৰ ফালৰ পৰা কৈছো আপোনালোকক ধন্যবাদ জনাইছো সকলোকে
এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ বিচাৰিছোঁ ট্ৰেন্স প্ৰতিদিন বিহুৰে বীৰনা ছিজন 10ৰ বিহু হুঁচৰিৰ প্ৰতিযোগিতাৰ শেষটো প্ৰতিযোগী দল দুলিয়াজানৰ গুমচেং বিহু হুঁচৰি দল মাকৰি জলে নাহৰ গুটি অংকলিমতি জলে নাহৰ গুটি ঐ অংকলিমতি জলে নাহৰ গুটি ঐ হে গুটি ঐ পাবলৈ হে গুটি ঐ পাবলৈ নাই ঐ তোৰে নৈ ভৰসা ঠাই কলিমতি
অকলিমতি আছিলো খপি খপি ঐ অকলিমতি আছিলো খপি খপি ঐ এটিগাটোক পাবলৈ নাই হাবিৰে ঘুৱনিও পবিলি ফুটুকি ঐ ঘৰিনি ঐ চকুৰে চালেনো খায় পবিলি তৰাৰে তীৰ বিৰণি ঐ বাঘেনো খাই মাৰিলে ঐ মিচিং মাছা কৰিও পবিলি কিয়নো তই হাঁহিলি ঐ কোমলকৈ উঠতে খায় পবিলি কিনো ৰঙা সানিলি ঐ হাঁহিৰে ঐ মাৰিলি মোক ঐ হাঁহিৰে ঐ মাৰিলি মোক ঐ এপৰ দুপৰ কৰি ঐ ৰাতি পাৰে হ'ব ঐ আমাৰ বিহুত আমনি নাই ঐ ৰাতি পৰে পৰে ফেঁচাই কুৰুলি আই ঐ আমাৰ বিহুত ভাঙোতা নাই আমাৰ অন্তিমটো প্ৰতিযোগী দল দুলীয়াজানৰ গুমচেং বিহু হুঁচৰি দল খুব ভাল লাগিল তোমালোকৰ প্ৰদৰ্শন চাই আমি বিচাৰকৰ ওচৰলৈ যাওঁ পঞ্জিত ককাইদেউ পৰিৱেশন আনন্দ ফূৰ্তি উল্লাসেৰে গৈছে খুব সুন্দৰকৈ প্ৰথমতে উপস্থাপনত যেতিয়া প্ৰৱেশ কৰিছে তেতিয়া হয়তো বিনম্ৰতাৰ ভংগীমা এটা লৈ যদি প্ৰৱেশ কৰে ভাল হ'ব চাগৈ অনুভৱ কৰিছোঁ নাচে বাকে পৰিৱেশ্য হিচাপেই নহয় পিন্ধনে উৰণেৰেও মন দিব লাগে কোনোবাই যদি টঙালি কঁকালত বান্ধিছে একে দলীয় ঐক্যতাৰে সমতা ৰাখিলে ভাল হ'ব গতিকে দলটোৰ ভৱিষ্যত ভাল হওক আশা কৰিছোঁ ধন্যবাদ ককাইদেউ এবাৰ যাবলৈ বিচাৰিছোঁ উৰ্মি বাৰ ওচৰলৈ এতিয়া মোৰ আটাইতকৈ ভাল লগা কথাটো হ'ল কি আমাৰ যিসকল বিহুৱা আছে আপোনালোক আটাই জেতুকা লগাইছে
এইটো মই আপোনালোককহে দেখিছোঁ আৰু ভাল কথা দলটোৰ উত্তৰ কামনা কৰিছোঁ মোৰ ফালৰ পৰা অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল হওক ধন্যবাদ বা সীতাবাৰ ওচৰলৈ যাব বিচাৰিছোঁ সীতাবা কেনেকুৱা পালা প্ৰথমতে মই অভিনন্দন জ্ঞাপন কৰিছোঁ সকলোকে ইতিমধ্যেতো দুগৰাকীয়ে কৈছে কি ভাল লাগিছে বেয়া লাগিছে তথাপিও ময়ো কওঁ সেই প্ৰৱেশটো প্ৰথম যেন আৰু কিবা এটা বিনয়সূচক কিবা এটা তেনেকৈ ধৰণে আহিলে ভাল লাগিলহেঁতেন হাতবিলাক জোকাৰি জোকাৰি অহা নিচিনাকৈ অহাৰ কাৰণে আচলতে বৰ সৌন্দৰ্যটো ফুটি উঠা নাই গতিকে সেইটো ইমান ডাঙৰ কথা নহয় তথাপিও সেইখিনি কৰিলেও আৰু দেখিবলৈ সুন্দৰ হ'ব আৰু যিগৰাকীয়ে জোৰানাম গাইছে তেওঁ এক্সপ্ৰেশ্যন খুব ধুনীয়াকৈ ইয়াত আছে যদি তালে চাই তেওঁলৈ চাই খুব ধুনীয়াকৈ গাইছে ভাল লাগিছে বাকী মোৰ শুভেচ্ছা থাকিল ভাল লাগিছে গোটেইখিনি ধন্যবাদ সকলোকে ধন্যবাদ জনাইছোঁ তোমালোকলৈও মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ লগতে ৰঙালী বিহুৰ উলগ যাচিলোঁ ধন্যবাদ গৃহস্থৰ চোতালত হুঁচৰি গায় যি আনন্দ পোৱা যায় বা এই হুঁচৰি উপভোগ কৰি আপোনালোকে যিদৰে উলাহত নাচি উঠে ঠিক সেইদৰেই একেই উৎসাহত জীপাল হৈ পৰিল ট্ৰেণ্ডছ প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 10ৰ এই পবিত্ৰ মঞ্চখন হুঁচৰি দলৰ বাছনি প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হ'ল এতিয়া মাথো অপেক্ষা বিচাৰকে আগবঢ়োৱা ফলাফললৈ অহা খণ্ডত সৰু বিহুৱতী আৰু বৰ বিহুৱতীৰ ছেমিফাইনেলৰ আকৰ্ষণীয় খণ্ড আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে এতিয়া মই নন্দিনী আপোনালোকৰ ওচৰৰ পৰা বিদায় মাগিছোঁ চাই থাকিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেণ্ডছ প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 10 Trends, come experience the new trends. ঘৰৰ বাকৰিত কোনে ঢোল বজালে ঐ কোনে পেপাত লগা